নমস্কাৰ এন টাইমৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ আৰু আমি এতিয়া উপস্থিত আছোঁ কলগাছি ৰাজচক্ৰৰ অন্তৰ্গত চটলা গাঁও পঞ্চায়তত চটলা গাঁৱত আছোঁ আৰু ইতিমধ্যে এই গাঁওখনত বিগত 4 মাহ ধৰি অনবৰতভাৱে অবিৰতভাৱে গৰাখহনীয়া অব্যাহত আছিল ভয়ংকৰ গৰাখহনীয়া এতিয়া অব্যাহত আছে সেই ভয়ংকৰ গৰাখহনীয়াত ইতিমধ্যে 350ৰো অধিক পৰিয়ালে নিজৰ মাটি ভেটি হেৰুৱাইছে আজি সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলাৰ উপসভাপতি মিজানুৰ ৰহমান ডাঙৰীয়াৰ নেতৃত্বত আমি খহনীয়া অঞ্চল পৰিদৰ্শন কৰিলোঁ আৰু খহনীয়া অঞ্চল পৰিদৰ্শন কৰি মিজানুৰ ৰহমান ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম তেখেত আছে তেখেত আমাক এই খহনীয়াৰ বিষয়ে আমাক অৱগত কৰিবলৈ অনুৰোধ কৰিম আসলতে প্ৰথম আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান ৰ'দৰ মাজত কষ্ট কৰি আহি আমাৰ এই গৰাখহনীয়া অঞ্চলৰ বুজ লৈছে আজি আসলতে আমি বৰপেটা জিলাৰ বাগবৰ সমষ্টিৰ অন্তৰ্গত চটলা গাঁও পঞ্চায়তৰ বিভিন্ন গাঁৱত আজি কেইমাহ ধৰি গৰাখহনীয়া অব্যাহত আছিল এতিয়াও গৰাখহনীয়া আছে চলি আছে তাৰে ভিতৰত বিশেষকৈ হাফাচৰ গাঁও হাফাচৰ পথাৰ ৰৌখোৱা চটলা এনচি পাথৰচালি ফুলৰা এনচি আদি গাঁৱত এতিয়াও গৰাখহনীয়া অব্যাহত আছে অতি দুখৰ বিষয় নিৰ্বাচনৰ সময়ত বিশেষকৈ আমাৰ বাগবৰ সমষ্টিৰ বিধায়কজনে প্ৰত্যেকজন ভোটাৰৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা খোজে নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত এই গৰাখহনীয়া দুৰ্যোগৰ সময়ত এতিয়াও এই গৰাখহনীয়া অঞ্চলত আহি পৰিস্থিতি বুজ ল'ব পৰা নাই লগতে আমাৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ডাঙৰীয়া নিৰ্বাচনৰ আগৰ পৰা এতিয়ালৈকেও আমাৰ ইয়াত আহি উপস্থিত হ'ব পৰা নাই জিলা প্ৰশাসন আহি উপস্থিত হ'ব পৰা নাই গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আহ্বান জনাম যাতে সিহঁতে অতি সোনকালে আহি এই গৰাখহনীয়া অঞ্চলৰ বুজ লৈ এই গৰাখহনীয়া পীড়িত ৰাইজৰ কাষত থিয় দিয়ে আৰু সিহঁতক থকা খোৱাৰ ব্যৱস্থা কৰি দিয়ে মিজানুৰ ৰহমান ডাঙৰীয়া আপোনাক জানিব বিচাৰিম যে ইয়াৰ পৰা কিমান ঘৰ ইতিমধ্যে নদী উটাই লৈছে ইতিমধ্যে 15 দিনৰ ভিতৰত 70তকৈ অধিক ঘৰ হ'ব আৰু লাহে লাহে যদি বাঢ়ি যায় 2 মাহ 4 মাহ এনেকৈ গ'লে 4 মাহত 300ৰ ওপৰত গৈছে 390 কিমান আছে এনেকৈ লাহে লাহে বাঢ়ি আছে আৰু এই গৰাখহনীয়া চলি আছে এনেকৈ চলি থাকিলে এটা সময়ত ঐতিহাসিক ফুলৰা চটলাৰ মানচিত্ৰ অসমৰ পৰা নাইকিয়া হৈ যাব আমি এইখন গৰাখহনীয়া পৰিদৰ্শন কৰা অৱস্থাত আমি দেখিলোঁ তাতে হাপাচৰ নামৰ এখন গাঁৱত এটা ফলক দিয়া আছে তাতে 3,50,00,000 টকাৰ এখন আঁচনি জিঅ' বেগেৰে নদী প্ৰতিৰোধ কৰাৰ এখন আঁচনি লোৱা হৈছিল সেই আঁচনিখন ৰূপায়ণ কৰা হৈছিল নে হোৱা নাই এইটো আসলতে দুখৰ কথা বুলি ক'লেও বেয়া নহ'ব কিন্তু লাজৰ কথা বুলিও বেয়া নহ'ব এইকাৰণে তাত আমাৰ বৰপেটা জিলাৰ জিলা উপায়ুক্ত আমাৰ বাগবৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াৰ উপস্থিতিত জিঅ' বেগৰ কামৰ শুভ উদ্বোধন কৰিছিল তেতিয়াই কৈছিল অহা ডিচেম্বৰ মাহৰ পৰা কাম আৰম্ভ হ'ব 2-2.5 মাহৰ ভিতৰতে কাম সম্পূৰ্ণ হ'ব দুৰ্ভাগ্যজনকভাৱে কিন্তু সেই 2-2.5 মাহৰ ভিতৰত কাম সম্পূৰ্ণ হোৱাৰ কথাটো বাদেই 2-2.5 মাহৰ ভিতৰত কাম আৰম্ভই নকৰিলে যদিও পিছত কাম আৰম্ভ কৰিলে অলপ কাম কৰাৰ পিছতেই আমাৰ এই বিশ্বত মহামাৰী কৰোনাৰ এই ৰূপ ধাৰণ কৰাৰ কাৰণে তাত কাম স্থগিত ৰাখিলে তাৰ পিছত আৰু কাম নহল আমি বিধায়কৰ লগত যোগাযোগ কৰিছিলোঁ বিধায়কে কৈছে এইবাৰ আৰু কাম নহয় এই নদী গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যাত জিঅ' বেগ হৈছিল তাৰ ওজনত মানে বাহৰ পাৰ্কবাইন দিছিল যাতে গৰাখহনীয়া প্ৰতিৰোধ হয় কিন্তু সেয়াও নহল এতিয়া আৰু এই জিঅ' বেগৰ কাম নোহোৱাৰ বাবে আমাৰ তাত আৰু বেছিকৈ কিজানি গৰাখহনীয়া হৈছে বুলি অনুমান হয় জিঅ' বেগৰ কাম তাতে হোৱা নাই 3,50,00,000 টকাৰ কাম তাতে হোৱা নাই ৰাজহুৱা ধন তাতে অপচয় হৈছে ইতিমধ্যে ৰাইজে অভিযোগ কৰিছে যে বিধায়কগৰাকীৰ অৱহেলা আৰু কমিশনৰ অংকৰ খেলি মেলিৰ কাৰণে তেওঁ কাম কৰা নাই যাৰ ফলত কাম নকৰাৰ ফলত তাতে সেই হাপাচৰ গাঁও ইতিমধ্যে নদীৰ বুকুত বিলীন হৈ গৈ আছে ইতিমধ্যে অধিকাংশ গ্ৰাম মানে নদীৰ বুকুত বিলীন হৈছে মোৰ লগত আছে আৰু এজন ব্যক্তি আৰু স্থানীয় ব্যক্তি তেখেতে এই গৰাখহনীয়া কিমান মানুহ ইয়াতে গৃহহীন হ'ল এই মানুহৰ অৱস্থা কি দুৰ্দশা কি খোৱা পানী আছে নে নাই এই বিষয়টো আপোনালোকৰ চাওক প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কথা হ'ল হাপাচৰ গাঁও যেটো 3,50,00,000 টকা যেটো আহিছিল কামটো আধাহিলাক কৰিছিল মাত্ৰক আমাৰ স্থানীয় বিধায়ক ডিসি ছাৰে আহি কামখন
কৰিছিল, কিন্তু কাম কৰাৰ অলপ কয়দিনমান পিছতে কামটো বন্ধ হৈ গ'ল। কামটো নোহোৱাৰ কাৰণে আমাৰ হাফাচৰ একেবাৰে শেষ হৈ গৈছে। অলপ কেইটামান 15-20 ঘৰমান মানুহ আছে হাফাচৰৰ, বাকীখিনি ঠায়ে ঠাইত ক'ৰবাত গৈছে। এতিয়া আৰু উপায় নাই। এইটো আমি ৰাইজৰ তাত শুনা পালোঁ যে এইটো MLA ছাৰ, বিধায়ক MLA ছাৰ সেইটো আমাৰ ক্ষতিটো কৰিছে। জিঅ' বেগ মানুহৰ ঘৰত থকা বুলি আমি অভিযোগ পাইছোঁ। হয়, সেই বস্তাখানি বালাখানি ভৰাইছিল বস্তাত, সেই বস্তাখানি বালাখানি আকৌ ঢালিকেনা এটা ঘৰত জমা ৰাখিছে। সেইটো ঘৰত বোলে কৈছে যে তোমালোকক দৰমহা দিম, এই বস্তাখানি আমাৰ মজবুত কৰি ৰাখিবা, সেনেকাই আছে আৰু কি।